নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল মই মধুনাথ আৰু আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল MG স্মাৰ্ট টিপছ। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হ'ল ধনু ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল 5 নৱেম্বৰ 2025। আজিৰ দিনটো ধনু ৰাশিৰ বাবে কি ভাল ফলাফল আছে সেই বিষয়ে এই ভিডিঅ'ত আলোচনা কৰা হ'ব। যিসকলৰ নামৰ প্ৰথম আখৰটো ফ, ভ আৰু দন্ত্যাক্ষৰে আৰম্ভ হৈছে তেওঁলোকৰ হৈছে ধনু ৰাশি। ইংৰাজীত হ'ব F, PH, BH, DH এইবিলাক হৈছে ধনু ৰাশিৰ ব্যক্তি। আহক তেন্তে আৰম্ভ কৰোঁ, জানি লওক আপোনাৰ ভাগ্য আজিৰ দিনটো কি কয়। আজিৰ দিনটো আপোনাৰ বাবে কিছু গভীৰ সিদ্ধান্ত লোৱাৰ সময়। কামত মনোযোগ দিব লাগে, কিন্তু সৰু ভুলে আপোনাৰ ডাঙৰ প্ৰভাৱ পেলাব পাৰে। আত্মবিশ্বাস বজাই ৰাখিব। যিসকল ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে লাভজনক দিন। নতুন চুক্তি বা পুৰণি লগ বন্ধুৰ পৰা ধন লাভৰ সম্ভাৱনা আছে। চাকৰি কৰা লোকসকলৰ বাবে প্ৰমোচন বা প্ৰশংসা পোৱাৰ সময় আহি পাইছে। এতিয়া হৈছে টকা পইচা। আৰ্থিক দিশত আজি আপোনাৰ স্থিৰতা আহিব। ইনভেষ্টৰ সময়ত পৰামৰ্শ ল'ব লাগে। কেতিয়াবা লোভে আপোনাক ক্ষতি কৰিব পাৰে, সেয়া আপুনি মনত ৰাখিব। অতি লোভ নকৰিব। প্ৰেম আৰু পৰিয়াল, দাম্পত্য জীৱনত একদম দুয়োজনৰ মাজত মিলাপ্ৰীতি সদব্যৱহাৰ কৰাৰ চেষ্টা কৰিব লাগে। প্ৰেমিক প্ৰেমিকাৰ সৈতে ভাল সময় কাটিব পাৰে। আজিৰ দিনটোত আনন্দময় সময় থাকিব। একেলগে ভ্ৰমণৰ সম্ভাৱনা আছে। শাৰীৰিকভাৱে আজি আপুনি সাজু থাকিব লাগিব। পিঠি বা আঁঠুৰ বিষত অকণমান অসুবিধা পাব পাৰে। যোগ, ধ্যান আৰু পানী পৰ্যাপ্ত পৰিমাণে ব্যৱহাৰ কৰিলে আপোনাৰ বাবে উপকাৰ হ'ব। আজিৰ প্ৰতিকাৰ হৈছে শুকান পাটৰ কাপোৰত গোমূত্ৰ লৈ অকণমান সেই আপুনি তাৰে ফট ল'ব, লগতে সূৰ্যলৈ জল অৰ্ঘ্য দিব। বুধবাৰৰ উপবাস আৰু ওম হ্ৰাম হ্ৰীম ৰোম ছ সূৰ্যায় নম এই মন্ত্ৰটো 11 বাৰ জপ কৰিব। শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে কেশৰ আৰু হালধীয়া। শুভ সময় ৰাতিপুৱা 9:15 পৰা 10:45 আৰু সন্ধিয়া 5:30 পৰা 6:45। এতিয়া আহিছোঁ ধনু ৰাশিৰ বাবে প্ৰতিটো ঘণ্টাৰ ৰাশিফল, আৱাৰ্ছ হৰস্কোপ। এতিয়া আহিছোঁ প্ৰথমতে পুৱা 5 বজাৰ পৰা 7 বজালৈ। এই সময়খিনিত আপুনি ধ্যান, প্ৰাৰ্থনা আৰু সূৰ্য নমস্কাৰ কৰাৰ আদৰ্শ সময়। মন শান্ত থাকিব, নতুন চিন্তা জন্ম ল'ব। আজিৰ দিনত শুভ সূচনা হ'ব। তাৰপিছত আহিছোঁ ৰাতিপুৱা 7 বজাৰ পৰা 9 বজালৈ। এই সময়খিনিত কামৰ পৰিকল্পনা কৰিব, ধন লাভৰ চিন্তা থাকিব। এতিয়া ইনভেষ্ট নকৰিব, ঘৰ গৃহস্থলীৰ কামত মনোযোগ দিব লাগে। তাৰপিছত ৰাতিপুৱা 9 বজাৰ পৰা 11 বজালৈ। এই সময়খিনিত চাকৰি কৰা ধনু ৰাশিৰ বাবে সৰ্বাধিক শুভ সময়। কোনো নতুন পৰিকল্পনা আৰম্ভ কৰিব পাৰে। বছৰ নাইবা সহকৰ্মীৰ পৰা প্ৰশংসা পাব পাৰে। 11 বজাৰ পৰা 1 বজাৰ ভিতৰত এইখিনি সাৱধান সময়, সাৱধান থাকিব লাগিব। কোনো সহকৰ্মীৰ সৈতে মনোমালিন্য হ'ব পাৰে। কাগজ পত্ৰ বা চুক্তিৰ কামত খৰধৰ নকৰিব। গতিকে আপোনালোকে ধনুৰাশিৰ জাতক জাতিসকল দিনৰ 11 বজাৰ পৰা ৰাতিপুৱা 11 বজাৰ পৰা 1 বজালৈ এই সময়খিনি আপোনালোকে সাৱধানে থাকিব। তাৰপিছত আহিছোঁ 1 বজাৰ পৰা 3 বজালৈ। অফিচ বা ব্যৱসায়ত এগৰাকী ব্যক্তিৰ সহায়ত লাভৱান হ'ব। আৰ্থিক দিশত উন্নতি হোৱাৰ সম্ভাৱনা আছে। খাদ্যৰ ক্ষেত্ৰত সাৱধান থাকিব লাগিব। তাৰপিছত আহিছোঁ 3 বজাৰ পৰা 5 বজালৈ। মন অকণমান খেলিমেলি হ'ব পাৰে। প্ৰেম জীৱনত মিষ্টি মধুৰতা, ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা আছে। গতিকে প্ৰেমত মিঠা কথাৰে সামৰণি মাৰক, কথা বেছিকৈ নকৰিব। তাৰপিছত আহিছোঁ 5 বজাৰ পৰা 7 বজালৈ। আজিৰ দ্বিতীয় শুভ সময়, দ্বিতীয় অংশত নৱজীৱনৰ অনুভূতি, আত্মবিশ্বাস বৃদ্ধি পাব। পৰিয়ালৰ সৈতে আনন্দময় সময় কটাব পাৰিব। তাৰপিছত আহিছোঁ সন্ধিয়া 7 বজাৰ পৰা 9 বজালৈ। এই সময়খিনিত আপোনাৰ বিনোদন, সংগীত বা প্ৰেমৰ সময়, প্ৰেমিক প্ৰেমিকাৰ সৈতে যোগাযোগ বা ঘনিষ্ঠ সময় কটাব পাৰিব এই সময়খিনিত। তাৰপিছত হৈছে ৰাতি 9 বজাৰ পৰা 11 বজালৈ। এই সময়খিনিত দিনটোৰ অন্ত আপুনি ৰেষ্ট ল'ব পাৰিব। ধ্যান, প্ৰাৰ্থনা আৰু কৃতজ্ঞতাৰ সময়। শুভ সপোনেৰে দিনটো শেষ কৰিব। আজিৰ বিশেষ উপদেশ, নিজৰ সপোন লিখি ৰাখিব। কি আপোনাৰ সপোন আছে এইকেইদিন কৰা ভগৱানে
আপোনাৰ চিন্তা ভাৱনা আগলৈ আপোনাৰ সফলতাৰ দিশ দেখুৱাব। শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে কেশৰ আৰু হালধীয়া। মন্ত্ৰ ওম ধনঞ্জয়াই নমঃ। এই মন্ত্ৰটো 11 বাৰ উচ্চাৰণ কৰিলে জপ কৰিলে আপোনাৰ ভাগ্য উজ্জ্বল হ'ব। ধনুৰাশিৰ জাতক জাতিকাসকল, আজিৰ দিনটো আপোনাৰ বাবে দায়িত্ব আৰু লাভৰ দিন হ'ব। শুভ কামনা আপোনালোকৰ সকলো কামত সফলতা লাভ কৰক। এই ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।